জুবিন গাৰ্গ অসমীয়াৰ তেজত যে শিপাই আছে সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে আৰু মোৰ সৈতে এই মুহূৰ্তত আছে তেনেধৰণে জুবিন গাৰ্গক তেজত শিপুৱাই ৰখা এটা কণমানি যাৰ নাম অভিকাশ্যপ। অভিকাশ্যপ, ঘৰ যোৰহাটতে তোমাৰ? হয় ঘৰ যোৰহাট। ধুনীয়া বাঁহী বজোৱা বোলে তুমি, জুবিনদাৰ গীতৰ। জুবিনদাৰ লগতো তুমি বজাইছা? হয় বজাইছোঁ জুবিনদাৰ লগত। হয় বাঁহী বজোৱা? হয় বজাওঁ। বাঁহী বজোৱা। আৰু এতিয়া তুলিকা, ৰং তুলিকা লৈ পেলাই দেখিছোঁ তুমি কাষতে জুবিন গাৰ্গক অংকনো কৰিছা। হয় মই অংকন কৰি আছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ যোৰহাট ষ্টেডিয়ামৰ উদ্যোক্তাসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ মোক আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মোক এইকণ সুযোগ দিয়াৰ বাবে। আৰু আচলতে যি মই ছবিখন অংকন কৰিছোঁ তাত এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে মই যি চন উল্লেখ কৰিছোঁ 18 নৱেম্বৰ 1972 পৰা চিৰকাল বুলি। এই হয় চিৰকাল আচলতে এইবাবে হয় এইবাবে মই এইবাৰ কৰিছোঁ যে মানে আমাৰ হয় তেওঁ আচলতে আমাৰ মাজৰ পৰা গুচি গ'ল যদিও তেখেতৰ যি কণ্ঠৰে আমাৰ অসমীয়া সংস্কৃতিলৈ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে সেইসমূহ সদায় অমৰ হৈ থাকিব আৰু জুবিনদাৰ যি গীত আৰু তেখেতৰ যি সংগীত সেই আমাৰ মাজত সদায় যাই থাকিব। সেইবাবে মই এই চিৰকাল শব্দটি ব্যৱহাৰ কৰিছোঁ। এটা ডাঙৰ তেওঁ কথা কৈছে আৰু কায়িকভাৱে নথকা জুবিন গাৰ্গ যে অমৰ সেই কথাটো বুজাবৰ বাবে তেওঁ 18 নৱেম্বৰ 1972 জুবিন গাৰ্গৰ জন্মদিনটো উল্লেখ কৰিছে। কিন্তু তাৰপিছত তেওঁ যে চিৰকাল থাকিব, অসমীয়াৰ মাজত চিৰকাল থাকিব, সেই বাৰ্তা দিছে এইগৰাকী কণমানিয়ে। বয়স কম হ'ব পাৰে কিন্তু চিন্তা শক্তি কিন্তু সঁচাকৈয়ে বহু ওপৰৰ। খুব ধুনীয়া বাঁহী বজায়, মায়াবিনী গীতটো খুব ধুনীয়াকৈ বজাব পাৰে। আমি সেইকাৰণে অকণমান তেওঁৰ পৰা সেই গীতটো শুনিব বিচাৰিম। ধন্যবাদ অভিকাশ্যপ। আৰু অভিকাশ্যপে খুব সুন্দৰকৈ বাঁহী বজালে আৰু আমি অকণমান এইখিনিতে এতিয়া যিহেতু পেইণ্টিঙৰ কাম চলি আছে আমি সেইখিনি দেখুৱাব বিচাৰিম এবাৰ। আৰু খুব ধুনীয়া, চিন্তা খুব ভাল লগা অভিকাশ্যপৰ। আমি দেখুৱাইছোঁ এয়া জুবিন গাৰ্গৰ বিভিন্ন সময়ৰ বিভিন্ন ছবি এনেধৰণেই অংকন কৰি থকা হৈছে। বহুতেই ৰং তুলিকাৰে সজাইছে জুবিন গাৰ্গক, প্ৰিয় শিল্পীগৰাকীক। আৰু প্ৰিয় শিল্পীগৰাকীৰ যদি আমি কথা চাওঁ তেনেহ'লে প্ৰিয় শিল্পীগৰাকীৰ ক্ষেত্ৰত প্ৰিয় শিল্পীগৰাকীয়েও তেওঁৰ যিটো চিনাকি সেই চিনাকি অকল এজন গায়ক হিচাপে দিব বিচৰা নাছিলে। আমি কথা পাতি আছোঁ আৰু দেখুৱাই আছোঁ বিভিন্নজনৰ কেনেধৰণে নিজৰ চিন্তাৰে জুবিন গাৰ্গক অমৰ কৰি ৰখা। অভিকাশ্যপৰ ক্ষেত্ৰত আমি দেখিলোঁ অভিকাশ্যপে জন্মদিনটো লিখিছে জুবিনদাৰ আৰু তেওঁ তাৰপিছত মৃত্যুৰ দিন উল্লেখ কৰা নাই। তেওঁ কৈছে যে চিৰকাল থাকিব জুবিন গাৰ্গ, অমৰ হৈ থাকিব, সেই কথা উল্লেখ কৰিছে। মই অকণমান আপোনালোকে খুব ধুনীয়াকৈ ইয়াত অংকন কৰি আছে। আচলতে চাবলৈ গ'লে আৰ্টিষ্টেহে আৰ্টিষ্টক বুজি পায়। আমাৰ স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহিছে, তেওঁলোকে বিচাৰিছে যে জুবিনদাক আমি চিৰযুগমীয়া কৰি ৰাখোঁ। নিজেই বিচাৰিছে এটা স্থান, তেওঁলোকে নিজেই ৰং আনিছে, নিজেই নিজৰ ব্ৰাছ আনিছে আৰু জুবিনদাৰ কাৰণে প্ৰাণ ভৰি কালি ৰাতিৰ পৰা তেওঁলোকে অংকন কৰি আছে। ইয়াতকৈ আৰু কি উপহাৰ হ'ব পাৰে? ইয়াতকৈ আৰু সদায় যে আমাৰ যোৰহাটবাসীৰ মাজত যোনটো মনত যোনটো প্ৰেম, যি সন্মান জুবিন গাৰ্গৰ কাৰণে, ইয়াতকৈ আৰু কি হ'ব পাৰে? কি প্ৰতিফলিত? ধন্যবাদ জনাইছোঁ। সঁচাকৈয়ে যোৰহাটবাসী নহয়, অসমবাসীয়ে তেনেধৰণেই জুবিন গাৰ্গক জীয়াই ৰাখিব বিচাৰিছে। এয়া জুবিন গাৰ্গৰ বিভিন্ন সময়ৰ বিভিন্ন চিত্ৰ এনেধৰণেই ইয়াত অংকন কৰা হৈছে। আৰু জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ হ'লে তেওঁৰ যিবোৰ কাম কাজ আছিলে সেই কাম কাজবোৰৰ চৰ্চা হ'ব লাগিব, তাৰ কৰ্ষণ হ'ব লাগিব, তাক লৈ বিশ্লেষণ হ'ব লাগিব। আৰু এনেধৰণেই জুবিন গাৰ্গক বচাই ৰাখিব পৰা যাব, জুবিন গাৰ্গক জীয়াই ৰাখিব পৰা যাব নিজৰ মাজত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ